নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটা ব্ৰেকিং নিউজ মহানগৰীত নতুনকৈ কণ্টেইনমেণ্ট জোন ঘোষণা আটগাঁৱৰ অপনা ট্ৰাংক ফেক্টৰী গুদাম কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে জোহাৰ ফ্লোৰ কমপ্লেক্সক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে লগতে এছ জে ৰোডক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে পঞ্চৰত্ন এপাৰ্টমেণ্টৰ কণ্টেইনমেণ্ট জোন ঘোষণা লগতে ধীৰেনপাৰাৰ কুলু বসুমতাৰী ৰোডক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ধীৰেনপাৰাৰ দাস ইণ্ডাষ্ট্ৰিকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে সমান্তৰালকৈ লাল গণেশৰ শংকৰনগৰক কণ্টেইনমেণ্ট জোন ঘোষণা শংকৰনগৰৰ 7 নম্বৰ উপপথক কণ্টেইনমেণ্ট জোন ঘোষণা ৰামনগৰ পথক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ক্ৰমাৎ এই তালিকা ঊৰ্ধ্বগামী হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোন কেউটিয়াকৈ আন কেইবাটাও স্থান অন্তৰ্ভুক্ত হ'ল এই কণ্টেইনমেণ্ট জোনৰ তালিকাত আৰু এই তালিকা অনুসৰি কেউটিয়াকৈ অন্তৰ্ভুক্ত হৈছে আটগাঁৱৰ অপনা ট্ৰাংক ফেক্টৰী গুদাম জোহাৰ ফ্লোৰ কমপ্লেক্স এছ জে ৰোড পঞ্চৰত্ন এপাৰ্টমেণ্ট ধীৰেনপাৰাৰ কুলু বসুমতাৰী ৰোড ধীৰেনপাৰাৰ দাস ইণ্ডাষ্ট্ৰী লাল গণেশৰ শংকৰনগৰৰ 7 নম্বৰ উপপথক কণ্টেইনমেণ্ট জোন ঘোষণা আৰু ৰামনগৰ পথক কণ্টেইনমেণ্ট জোন ঘোষণা প্ৰশাসনৰ এই খণ্ডত আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট হয় ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে এই ধৰণৰ কৰোনা ৰোগীৰ সংক্ৰমণৰ সংখ্যা অৰ্থাৎ ক'ব পাৰি যে কোভিড-19ত আক্ৰান্ত ৰাজ্যৰ এই মুহূৰ্তত ৩,২৮৫ লৈ বৃদ্ধি হৈছে আৰু হয়তো সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ একে সময়তে আমি এই মুহূৰ্তত দেখিবলৈ পাইছো যে ৰাজ্যত যি ধৰণৰ কৰোনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে একে সময়তে প্ৰতিখন জিলাত কণ্টেইনমেণ্ট জোনৰ সংখ্যাও বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত আপুনি যদি চাবলৈ যায় গুৱাহাটী মহানগৰীত শেহতীয়া সময় এসপ্তাহত কিন্তু যথেষ্ট কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাইছে আৰু এনেদৰে আচলতে এইসমূহ স্থান কৰি ৰখা হৈছে যিসমূহ কণ্টেইনমেণ্ট জোনৰ অধীনত আহিছে সেইসমূহ স্থানত কোনো ধৰণৰ লোকক বা কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত খুলিবলৈ দিয়া হোৱা নাই যিসকল লোক থাকিব সেইসকল লোকক প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰিব আৰু তেনেকুৱা ধৰণৰ নীতি ব্যৱস্থাৰ জৰিয়তে প্ৰথম অৱস্থাৰ পৰা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিলে সেই একেই ব্যৱস্থাও আজি তাৰিখত গ্ৰহণ কৰি থকা হৈছে আৰু এই ব্যৱস্থা কিমান দিনলৈ গ্ৰহণ কৰিব লগা হ'ব তাৰ কোনো এই মুহূৰ্তত ক'বলৈ ধৰণৰ তেনেকুৱা উত্তৰ নাই কিন্তু এটা কথা ক'ব পাৰি যে কিন্তু পৰিৱেশ যদি আপুনি চাবলৈ যায় পৰিৱেশ হয়তো ক্ৰমাৎ আকৌ একাংশই সন্দেহ প্ৰকাশ কৰিছে যি ধৰণৰ সম্ভাৱনা প্ৰকাশ কৰিছে যে আকৌ অধিক পৰিৱেশ বেয়া হোৱাৰ দিশে আগবাঢ়িব নেকি এয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিয়নো আমি যদি চাওঁ প্ৰথম অৱস্থাত যিসকল বাহিৰৰ পৰা লোক আহিছিলে সেইসকল লোকৰ দেহত কোভিড-19 ধৰা পৰিছিলে কিন্তু আজিৰ তাৰিখত যদি আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাবলৈ যায় তেতিয়াহ'লে এটা কথা প্ৰমাণ হৈছে যে মাথোন বাহিৰৰ পৰা অহা লোকৰ দেহতে কোভিড-19 নহয় এতিয়া দেখিব পোৱা গৈছে এনে কিছুমান লোকৰ সংখ্যা বৃদ্ধি পাইছে বা এনে কিছুমান লোকৰ দেহত কোভিড-19 ধৰা পৰিছে যে তেখেতসকলৰ বাহিৰত কোনো ধৰণৰ লোকৰ লগত সংস্পৰ্শ নাছিলে অথচ তেখেতসকলৰ দেহত কোভিড-19 ধৰা পৰিছে আৰু এয়াই যদি আচলতে প্ৰকৃততে হয় তেতিয়াহ'লে এটা কথা ক'ব পাৰি যে অধিকভাৱে যে অসম ক্ষতিগ্ৰস্ত হ'ব সেয়া কিন্তু এই মুহূৰ্তত ক'ব পাৰি কাৰণ এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাৰণে প্ৰথম অৱস্থাৰ পৰা লকডাউনৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে আমি যদি চাওঁ পৰ্যায়ক্ৰমে ইয়াক শিথিল কৰা হৈছিলে আৰু আজিৰ তাৰিখত প্ৰায় সম্পূৰ্ণৰূপে শিথিল মাথোন কণ্টেইনমেণ্ট জোনৰ অধীনত থকা এলেকাসমূহৰ বাহিৰে বাকী স্থানসমূহ সম্পূৰ্ণৰূপে স্বাভাৱিক অৰ্থাৎ স্বাভাৱিক বুলি যেতিয়া কোৱা হৈছে বা স্বাভাৱিক এটা পৰিৱেশৰ দিশে আগবাঢ়িছে তেতিয়াহ'লে মানুহৰ মন মগজুৰ পৰা এটা বস্তু পৰিহাৰ হৈছে বা এটা বস্তু আঁতৰি গৈছে যে কোনো ধৰণৰ ইয়াত ভাইৰাছ বা কোনো ধৰণৰ মহামাৰী নাই অৰ্থাৎ আমি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিছোঁ কিন্তু এয়া যে মনলৈ আহিছে এনেকুৱা ধৰণৰ ভাষ্য বা এনেকুৱা ধৰণৰ কথাবোৰে এতিয়া অসম ক্ষতিগ্ৰস্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আপুনি মই যেতিয়া কৰোনা ভাইৰাছ অহা নাছিল তেতিয়া ধূলি বালিৰ বাবে কেতিয়াও আমি মাস্ক পৰিধান কৰা নাছিল বা হেণ্ড চেনিটাইজাৰ আমি ব্যৱহাৰ কৰাক কেতিয়াও মনত নপৰে কিন্তু এটা কথা ক'ব পাৰি যে এই ধৰণৰ যি ভাইৰাছৰ পিছত সময়ছোৱাত মানুহে যি ধৰণৰ সাৱধানতা ল'বলৈ ল'লে কিন্তু আজিৰ তাৰিখত পঞ্চম পৰ্যায়ৰ লকডাউনৰ পিছত কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেয়া যেন সম্পূৰ্ণৰূপে উঠি গৈছে অৰ্থাৎ প্ৰশাসন বা সংবাদ মাধ্যমৰ কেমেৰা বা একাংশ লোকক বাদ দি বাকী একাংশই কিন্তু মাথোন পৰিধান কৰিব লাগে বাবে মাস্ক পৰিধান কৰিছে আৰু সামাজিক দূৰত্বৰ নামত মাথোন ভেকভাওনা ৰচিছে আৰু এয়াই আচলতে প্ৰকৃত অসমৰ ছবি আৰু এই ছবিখনেই যদি গণসংক্ৰমণৰ হয় তেতিয়াহ'লে কিন্তু এটা কথা ক'ব পাৰি যে অসম যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব আৰু এই যি এক আশংকা কৰা হৈছে যে যি এটা 15 জুনৰ পিছত এটা দীঘলীয়া সময়ৰ বাবে অসমত সংক্ৰমণ হ'ব তেনেহ'লে তেতিয়াহ'লে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব জটিল হ'ব স্বাস্থ্য বিভাগে যি ধৰণৰ পৰিৱেশ উন্নত কৰাৰ কাৰণে বা স্বাস্থ্য বিভাগে স্বাস্থ্যৰ চিকিৎসা উন্নত কৰাৰ কাৰণে যি ধৰণৰ সকলো ব্যৱস্থা গ্ৰহণ কৰি আছে যে সেই সা সঁজুলি সেই সামগ্ৰীসমূহো যে এক বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিব বা আচলতে সেয়াই যে কোনো কাৰণত কাম নিদিব সেয়াও কিন্তু অনুমান কৰিব পাৰি কাৰণ
অসমৰ সেই জনসংখ্যাৰ যে বৃহৎ জনসংখ্যা সেই জনসংখ্যাৰ যদি এই ধৰণৰ সংক্ৰমিত হ'বলৈ হয় তেতিয়াহ'লে এটা ভয়ংকৰ পৰিৱেশ যে সূচনা হ'ব সেয়া কিন্তু এই মুহূৰ্তত নোকোৱাই ভাল আৰু সমগ্ৰ ৰাজ্যজুৰি ধাৰাবাহিকভাৱে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীত কৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা খোদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোভিড-19ত আক্ৰান্ত হোৱা গুৱাহাটী মহানগৰীৰ 13 জনৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী 3 দিনত পাণবজাৰৰ হৰিসভা অঞ্চল বিষ্ণুপুৰ আৰু ফটাকিল আম্বাৰীত 3জনকৈ লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে মহানগৰীত কৰোনাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে খোদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ দিনটোত মন্ত্ৰীগৰাকীক মহানগৰীৰ বহুকেইটা কণ্টেইনমেণ্ট জোনলৈ গৈ পৰিৱেশ পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয় এই পৰ্যন্ত ৰাজ্যত 3285 জন আক্ৰান্ত হৈছে কোভিড-19ত বুধবাৰৰ দিনটোত ৰাজ্যত সৰ্বাধিক 235 গৰাকী লোকৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি জৈন ফাৰ্মাত বুলি এখন ফাৰ্মাচী কোম্পানী এটা আছে তাতে আগত এটা আমি পজিটিভ পাইছিলোঁ তাতে আজি আমি দ্বিতীয় পজিটিভ পালোঁ আৰু এই অঞ্চলতে হৰিসভাৰ কাষৰ বিল্ডিংটো মানে 100 মিটাৰ ৰেডিয়েছত এইটো থাৰ্ড কেছ গতিকে অলপমান ইয়াত বিভিন্ন জেগাৰ পৰা মেডিচিনৰ কাৰণে মানুহ আহে মেডিচিন লয় মেডিচিন ঘূৰি আহে ষ্টক আহে মানুহে ল'ব যায় জনসমাগমটো বেছি গতিকে আমি চিন্তা কৰিছোঁ যে এই এৰিয়াটোত আমি চেম্পলো ল'ব লাগিব আৰু পাৰিলে হয়তো 7 দিনমানৰ কাৰণে অলপ ষ্ট্ৰিক্ট কণ্টেইনমেণ্ট আমি ইয়াতে এনফৰ্চ কৰিব লাগিব সেই ষ্ট্ৰেইনটো ক'বাত নহয় ক'বাত আমি ৰখাব লাগিব সেইকাৰণে গুৱাহাটীক লৈ অলপ চিন্তা আছে আজিৰ কেছটোকে ধৰি প্ৰায় 13টা কেছ আমি পাইছোঁ সামাজিক পৰ্যায়ত বাগজানৰ খবৰ বাগজানত এতিয়াও জ্বলিয়ে আছে বিভীষিকাৰ জুই জিলাৰ বাগজানৰ 5 নম্বৰ ভয়ানক শব্দ আৰু ভয়ানক পৰিৱেশ ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি কি ধৰণৰ এক পৰিস্থিতি বৰ্তমান ইয়াৰ সৃষ্টি হৈছে এতিয়ালৈকে হিচাপ কৰিব পৰা হোৱা নাই যে কিমান বাসগৃহত অগ্নিসংযোগ হৈছে কিন্তু আমি জানিব পৰা মতে আনুমানিক প্ৰায় 600টামান বাসগৃহত ইতিমধ্যে জুই লাগিছে 600টামান বাসগৃহ জ্বলি শেষ হৈছে 100 বছৰ গৰকি গ'ল আপোনালোকৰ হয় কিন্তু আপোনালোকৰ বিষয়া এজন নাই নেকি এনে দুৰ্যোগপূৰ্ণ মুহূৰ্তত মাত মাতিবলৈ এনে দুৰ্যোগপূৰ্ণ মুহূৰ্ত শেষ কৰিবলৈ চূড়ান্তভাৱে বিফল হৈছে অইল ইণ্ডিয়া লিমিটেডে ইয়াত ক্ষতিগ্ৰস্ত সকলো শ্ৰেণীৰ ৰাইজক তেখেতলোকে উচিত মূল্য দিব লাগিব প্ৰতিডাল ঘাঁহতে প্ৰতিডাল গছৰ পাত প্ৰতিটো গছৰ পাততে কিন্তু তেলৰ চামনি পৰি আছে ইয়াৰ যদি ওচৰত যদি ঘাঁহ বনবিলাক চাই যায় ইয়াত তেলৰ চামনি দেখা পোৱা যাব আৰু এই তেলত কিন্তু জুই লগাৰ সম্ভাৱনা যথেষ্ট বেছি আৰু জুই বিয়পি পোৱাৰ সম্ভাৱনা কিন্তু যথেষ্ট বেছি দুজনকৈ লোক প্ৰায় যোৱাকালি যিটো অগ্নি সূত্ৰপাত হৈছিলে তাৰ পিছৰ পৰা দুজনকৈ লোক প্ৰায় সন্ধানহীন হৈ আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ SDRF দল যেতিয়া সন্ধান চলাইছিলে অনুসন্ধান চলোৱাৰ সময়ত দুটা ডেড বডি তাৰ পৰা পোৱা গৈছিলে আৰু এনেদৰে বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে বাগজানত ক্ষতিগ্ৰস্ত লোকসকলে এই মুহূৰ্তত আমি জনাও বাগজানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 7,000 লোক তেলখাৰৰ অগ্নিকাণ্ডৰ ফলত মৰিছে বহু গছ-গছনি জুইৰ তাপত মৰহিবলৈ লৈছে চাহ বাগিচা তামোলৰ বাৰী বৰ্তমান এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে বাগজানত ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিবিৰত হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল ভুক্তভোগী লোকে আৰু যি বিধ্বংসী অগ্নিকাণ্ড প্ৰায় 5 কিলোমিটাৰ অঞ্চল জুৰি বৃহত্তৰ অঞ্চলত যি তাণ্ডৱ লীলা চলালে বিধ্বংসী অগ্নিকাণ্ডই
এই অগ্নিকাণ্ডত এই পৰ্যন্ত প্ৰায় ৭,০০০কৈ লোক ক্ষতিগ্ৰস্ত হৈছে। তেলখাদৰ অগ্নিকাণ্ডৰ ফলত মৰিছে গছ-গছনি, জুইৰ তাপত মৰহিবলৈ ধৰিছে চাহ বাগিচা, তামোলৰ বাৰী। আৰু নিজৰ সপোনৰ ঘৰখন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে। নিজৰ উপাৰ্জনৰ সকলো বাট পথ ৰুদ্ধ হৈ পৰিছে বৰ্তমান হাজাৰ হাজাৰ লোকৰ। কলৈ যাব, কি খাব, ক'ত থাকিব, এনে বহু প্ৰশ্নৰ জুমুৰি দি ধৰিছে এইসকল ভুক্তভোগী লোকক। ইতিমধ্যে প্ৰত্যেকগৰাকী ক্ষতিগ্ৰস্ত লোককে ৩০,০০০কৈ টকা, প্ৰত্যেকটো পৰিয়ালক ৩০,০০০কৈ টকা প্ৰাথমিক ৰূপত আগবঢ়াব ৰাজ্য চৰকাৰে। কালি ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰিছে। কিন্তু এই সাহায্যত কোনো আশ্বস্ত হ'ব পৰা নাই লোকসকল। বহু প্ৰশ্নৰে ব্যতিগ্ৰস্ত কৰি তোলে কালি মন্ত্ৰীগৰাকীক। আৰু এই ক্ষতিপূৰণ কেনেদৰে পূৰণ কৰিব তেওঁলোকে তাকে লৈ ভাবি বৰ্তমান তেওঁলোকৰ মূৰৰ ওপৰত আকাশ খহি পৰাৰ নিচিনা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ যি বাগান আছিলে সেই বাগানবোৰ আজি বিনষ্ট হৈ গৈছে। আমাৰ চাহপাত আছিলে সেইবোৰো বিনষ্ট হৈ গৈছে, তামোলো মৰি গৈছে। মোৰ মই ক'বলৈ বুকু ধক-ধক গৈছে। আজি 15টা দিন হ'ল, 15টা দিনতো আমাৰ একো পৰিকল্পনা হাতত নোলোৱা নাই। তাৰোপৰি আমি ঘৰ বাৰী এৰি শিবিৰত থাকিবলগীয়া হৈছে। দিনত মই এপাক ঘৰখন চাবলৈ আহোঁ। আজি ঘৰখন চাই এনেকুৱা বেয়া লাগে। আৰু ঘৰৰ ভিতৰত আমি থাকিব পৰা নাই। যি কঁপনি হৈছে সেই কঁপনিয়ে, কিন্তু আমি সেইখন ঘৰৰ ভৱিষ্যত আশা কৰিব নোৱাৰোঁ। ইমান কষ্ট, আমি এইখিনি বাগান পাতিলোঁ। মানুহজনে অশেষ কষ্ট কৰে, দিনে ৰাতিয়ে তেওঁ অকল খেতিতে লাগি থাকে। আজি এই বাগানখনৰ এই তামোল বাৰীৰ ওপৰত আমি নিৰ্ভৰ কৰি আজি খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমি ল'ৰা ছোৱালী পঢ়াওঁ, ঘৰ গোটেই পোহপাল দিওঁ। আজি সেই সম্পত্তিয়ে আমাৰ বিনষ্ট হৈছে। আমি কেনেকৈ চলিম, কেনেকৈ কি কৰিম, সেইবোৰ কৈ মোৰ অন্তৰত আঘাত লাগিছে। কিন্তু আমাৰ ধৈৰ্য হেমা হেৰাই গৈছে, আমি কাণেও নুশুনা হৈ গৈছোঁ। ইপিনে মই আৰু শাৰীৰিকভাৱেও সকলো শেষ হৈ গৈছে। আৰু যিখন ঘৰত আছোঁ সেই ঘৰখন আমাৰ ভৱিষ্যত আশা কৰিব নোৱাৰি। গোটেই ঘৰ ভূমিকম্পৰ নিচিনা হিলি আছে ঘৰখন। কেনেধৰণে কি কৰিম তাকে আমি চিন্তা কৰি পাৰ পোৱা নাই। সেইকাৰণে মোৰ অতি দুখেৰে মই অল ইণ্ডিয়াক আৰু চৰকাৰখনক আহ্বান জনাওঁ যে অতি শীঘ্ৰে এই জুই আৰু ঘাট হেৰিটো বন্ধ কৰক আৰু আমাৰ স্বাভাৱিক জীৱন ঘূৰাই আনক। আৰু আমাৰ যিবোৰ আমি দাবীসমূহ উত্থাপন কৰা হৈছিলে সেই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰক। যিহেতু আমাৰ ঘৰ বদলি ঘৰ লাগিব, আমাক বাগানৰ বদলি বাগান লাগিব, তামোলৰ বদলি তামোল লাগিব। যিহেতু আমি যিখিনি সম্পত্তি আছে সেই সম্পত্তি আমি আকৌ গঢ়িবলৈ কমেও মোৰ 20 বছৰ সময় লাগিব। হয়তো এইখিনি সম্পত্তি আমি আকৌ 20 বছৰটো কৰিব পাৰিম নে নোৱাৰিম তাৰ সন্দেহ হৈছে। ইমান সম্পত্তিবোৰ গুচি গৈছে, কমেও আমাৰ 20-30 বছৰ কাৰণে আমি এই মাটিখিনি আমাৰ জৈৱ সকলো শেষ হৈ গৈছে। সেয়ে আমি সন্তুষ্টও নহয়। আমাৰ 20 বছৰ ক্ষতিপূৰণ আমাক দিব লাগিব। আৰু এই মুহূৰ্তত আমি জনাওঁ বাগজানৰ এই ঘটনা সন্দৰ্ভত জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমি আগবঢ়াইছোঁ জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। একচুৱেলি ইটছ এ টেকনিকেল ফেইলাৰ বুলি মই এইটো কাৰণে নকওঁ। যিটো ইনিচিয়েট হৈছে ইটছ এ আণ্ডাৰ এষ্টিমেট কৰা হ'ল প্ৰেছাৰটো, যিটো প্ৰেছাৰ ৱেলটোৱে এক্সাৰ্ট কৰিছে। সেই প্ৰেছাৰটোক একচুৱেলি চামৱে কেলকুলেট কৰোঁতে প্ৰেছাৰটো আণ্ডাৰ এষ্টিমেট কৰা হ'ল। গতিকে প্ৰেছাৰ কেলকুলেশ্যন ইজ এ পিউৰলি চাইণ্টিফিক এণ্ড মেথমেটিকেল প্ৰচেছ। গতিকে সেইটো এটা টেকনিকেল ছাপৰ্টটো পাছতে আহিব। আগতে আমি জানিব লাগিব আমাৰ ৱেলটোৱে কিমান প্ৰেছাৰ দিব বা এইটো পচিবল প্ৰেছাৰ কি আহিব, ডাইনেমিক প্ৰেছাৰটো কি আহিব, তাৰ ওপৰত ৱেলটো কিল কৰা হয়। ৱেলটো কিল কৰাৰ আগতে আমি সেইবোৰ জানিব লাগিব। গতিকে মই এজ এ এক্সপাৰ্ট মোৰ অনুমান সেই যিটো প্ৰেছাৰ কেলকুলেট কৰিছিলে তেওঁলোকে সেইটোক আণ্ডাৰ এষ্টিমেট কৰিলে কিজান। গতিকে তেওঁলোকৰ মইতো ফেইলাৰ বুলি নকওঁ, চামহাও বিকজ অফ চাম ইছ্যু ইট ৱাজ আণ্ডাৰ এষ্টিমেটেড। সেইটো কাৰণে কি হ'ল, যিটো কিলিং প্লাগ কৰিছিলে তেওঁলোকৰ পৰা মই এতিয়া যি গম পাইছোঁ প্লাগটো ডেষ্ট্ৰয় হৈ গ'ল। যিটো চিমেণ্ট প্লাগ কেমিকেল প্লাগ কৰিছিলে চিমেণ্ট প্লাগটো ডেষ্ট্ৰয় হৈ গৈছে, যাৰ কাৰণে BOP-টো খুলি দিওঁতে ব্লাষ্ট হৈ গ'ল। এটা প্লাগ লগোৱা হয় ৱেল এটা ৱৰ্ক অভাৰ কৰোঁতে, তেওঁলোকে চিমেণ্ট প্লাগ কৰিছিলে। কিন্তু চিমেণ্ট প্লাগটো যদি ভাগিছে
নষ্ট হৈ গৈছে ডেট মিনছ চিমেণ্ট প্লাগটোৰ যিটো ষ্ট্ৰেংথ আছিলে সেই ষ্ট্ৰেংথটো মিছকেলকুলেট কৰা হ'ল ডিপেণ্ডিং অন দ্য প্ৰেছাৰ ফ্ৰম দ্য লিকুইড জুইটো ডিপেণ্ডিং অন দি চাইজ অফ দি ৰিজাৰ্ভাৰ এই ৰিজাৰ্ভাৰ যদি বহুত ডাঙৰ ৰিজাৰ্ভাৰ গতিকে ৰিজাৰ্ভাৰ শেষ নোহোৱালৈকেতো জুই নিজে চলি থাকিব যদি কিবা টেকনিকেল ব্যৱস্থা কৰা নহয় জুই হয়তো বছৰলৈও চলি থাকিব পাৰিব এনেকৈ আৰু কিন্তু তাক টেকনিকেলি আমি এতিয়া যদি বন্ধ কৰিবলৈ যাওঁ তেতিয়াহ'লে এজ অন টুডে মষ্ট ছেফ প্ৰচিডিঅ'ৰটো হৈছে ৰিলিজ ৱেল অৰ ডিফিউজাৰ ৱেল যিটোক আমি কোৱা হয় ৰিলিজ ৱেল বা ডিফিউজাৰ ৱেল বুলি আমাৰ ভাষাত কয় গতিকে এটা নতুন ৱেল খান্দিব লাগিব সেই ৱেলটোৱে খান্দি পেলাই গৈ পেলাই এই ৱেলটোত প্ৰায় 50 মিনিমাম 100 মিটাৰমান তলত গৈ এইটো ৱেলত সোমাবগৈ লাগিব এইটো মিনিমাম কিমান সেইটো মই নাজানো ইট ডিপেণ্ডছ অন দ্য ষ্ট্ৰাকচাৰ অফ দি ৱেল গতিকে তাত সোমাই পেলাই সেই পুৰণা ৱেলটোৰ ওপৰখিনি কিল কৰি দিব লাগিব প্লাগিং কৰি দিব লাগিব দি নতুন বিঅ'পি নতুন ৱেলটোত থ্ৰু দি নতুন বিঅ'পি ৱেলটো কণ্ট্ৰল কৰিব লাগিব তাৰমানে সেইটোৱে আটাইতকৈ বেষ্ট পচিবল ৱে আছে তাৰমানে আৰু বাগজানত আজিৰ দিনটোৰ পৰিস্থিতি কেনেকুৱা জয়কুৰা বৰ্তমান কি পৰ্যায়ত আছে সেই বিষয়ে আমি বুজ ল'ম তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি আপুনি চাই আছে খবৰ এট নিউজ 18 আমি জনাইছোঁ যে বাগজানৰ যি ঘটনা সংঘটিত হ'ল সেই ঘটনাত এই পৰ্যন্ত প্ৰায় 7,000 লোক ক্ষতিগ্ৰস্ত হৈছে আৰু এই লোকসকলে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে অনাগত 20 বছৰলৈ তেওঁলোকে কি কৰিব কি খাব এনেধৰণৰ এক প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে আৰু 20 বছৰৰ বাবে ক্ষতিপূৰণ দিয়াৰ বাবে একাংশই দাবী উত্থাপন কৰিছে আৰু বৰ্তমান জয়কুৰা নিৰ্বাপন কৰিবলৈ আৰু কি পদক্ষেপ গ্ৰহণ কৰা হৈছে নতুন আৰু কি পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু সেই আটাইবোৰ বিষয় জানিবলৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে উপাসনা মই বৰ্তমান এতিয়া উপস্থিত আছোঁ যি তিনিচুকীয়া জিলাৰ বাগজানৰ যি 5 নম্বৰ তৈলঘাট তাৰ কিছু নিলগতে এখন বাসগৃহত যেহেতু আমি জানো যে তিনিচুকীয়াৰ ডুমডুমা বা বাগজান জিলা পৃথিৱীৰ ক'ব লাগিব বিখ্যাত চাহ খেতিৰ বাবে আৰু প্ৰায় ইয়াত ৭৫ চাহ বাগিচা ইয়াত উপস্থিত আছে আৰু বাগানসমূহ তেওঁলোকৰ আছে যি এইবাৰ যি অইল খাটত যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ বাবে তেওঁলোকে এক বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এটা কথা ক'ব বিচাৰিম যিহেতু চৰকাৰে তেওঁলোকক বহুতো সহায় দিব বুলি তেওঁলোকে জনাইছে কিন্তু তথাপিও কিমানখিনি পৰ্যাপ্ত চৰকাৰে দিব পাৰিব সেয়া এক ডাঙৰ কথা আহি পৰিছে মই এখন বাসগৃহত উপস্থিত আছোঁ যিহেতু তেওঁলোকৰ চাহপাতৰ খেতি আছে আৰু তেওঁলোকে বৃহৎ এক লছ এবাৰ সন্মুখীন হৈছে তেওঁলোকৰ ক্ষতি হৈছে কিয়নো চাহপাতসমূহ শুকাই গৈছে বেয়া হৈ গৈছে গছৰ চাহপাত গছতে শুকাইছে তেওঁলোকে চাহপাতসমূহ পেলাই দিবলগীয়া হৈছে যিহেতু নিউজ 18 দৰ্শকক আমি আগতো দেখাইছিলোঁ যে ডুমডুমা হওক বা বাগজানত হওক তেওঁলোকে তীব্ৰ প্ৰতিবাদ কৰি আহিছে চাহ বাগিচাৰ কাৰণে এক ভাবুকি কঢ়িয়াই আনিছে বুলি ক'ব লাগিব ইতিমধ্যে আৰু এই বাসগৃহত যি তেওঁলোকৰ নিজ হাতেৰে গঢ়া যি খেতি চাহপাতৰ খেতি যি তামোল গছৰ খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে বুলি ক'ব লাগিব আৰু বাসগৃহৰ এজন লোক মোৰ লগত বৰ্তমান উপস্থিত আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম বাইদেউ আপোনাৰ যিহেতু চাহপাতৰ খেতি আপুনি ঘৰত নিজৰ হাতেৰে কৰা নিজৰ হাতেৰে গঢ়া তামোলৰ খেতি আছে যিখিনি ক্ষতি হৈছে আমি ক'ব নালাগে নিজৰ চকুৰে যিহেতু আমি দেখি পাইছোঁ আমি অকণমান আমাৰ নিউজ 18 দৰ্শকক আমি দেখাব বিচাৰিছোঁ আৰু আপুনি কেনেধৰণৰ এই খেতি কৰিছিলে আৰু কিমানখিনি আপোনাৰ ক্ষতি হৈছে আমাক জনাওক আমাৰ বহুতে খেতি হৈছে আমি এতিয়া বাগানৰ যিবোৰ পাত গৈছে সেইবোৰ ফেক্টৰীয়ে নলোৱা হৈছে ফেক্টৰীয়ে ঘূৰাই দিছে তাৰপিছত তামোলৰ যিবোৰ তামোল আছে তামোলবোৰ চব সৰি সৰি পৰি গৈছে আমাৰ বাগজানৰ বোলে তামোলো নোলোৱা হৈছে পাতো নোলোৱা হৈছে গতিকে আমি কেনেকৈ ধৰণৰ কি কৰিম আমাৰ যিখিনি ক্ষতিপূৰণ আছে হয়তো কোটি টকাৰ ওপৰত আমাৰ ক্ষতিপূৰণ হ'ব এতিয়া আমাৰ যিখন ঘৰ আছে ঘৰখনো এতিয়া গোটেই হিলিয়ে হৈছে আমি সেইখন ঘৰখনো ভৱিষ্যত আশা কৰিব নোৱাৰিম ভাঙি চিঙি চুৰমান হৈ যাব পাৰে আমি ক'লৈ যাম কি কৰিম আমাৰ এনেকুৱা এডোখৰ মাটি আমাক ক'ত দিব পাৰিব অইল ইণ্ডিয়া হওক বা চৰকাৰ হওক ক'ত দিব আমাৰ যিখিনি এইখিনি সম্পত্তি আমাৰ গোটেই বিনষ্ট হৈছে এই সম্পত্তিৰ লগতে আমি ঘৰ পোহপাল দিছোঁ আজি ঘৰ ল'ৰা ছোৱালী মই পঢ়াইছোঁ আজি 15-16 দিন আমি ঘৰ এৰি পলায়ন কৰি থাকিবলগীয়া হৈছে যিটো ধৰণে আমাৰ ভাষা নাইকিয়া নিচিনা হৈছে মোৰ ধৈৰ্য হেৰাই গৈছে আমি কিমান মিডিয়াৰ আগত কিমান একেখিনি বক্তব্য থাকে সেইকাৰণে মই আগৰ বক্তব্য কিছুমান ক'বলৈ মই নোৱাৰা নিচিনা হৈছোঁ মোৰ বুকু ধপধপনি হৈছে মোৰ কাণেৰে নুশুনা হৈছোঁ এতিয়া আৰু কিমান দিন আমি এনেকৈ ভুক্তভোগী কিমান দিন আমি জীয়াই থাকিম চাহপাতৰ পাতখিনি গোটেইখন শুকাই গৈছেগৈ আমি কি কৰিম আজি চাহপাতখিনি ফেক্টৰীত নলয় আমি চলিম কেনেকৈ আমাক কেনেকৈ চলাব আমি কোটি টকাৰ ওপৰত আমাৰ লোকচান হৈছে সেই লোকচানখিনি আমাক
অইল কৰ্তৃপক্ষ আৰু চৰকাৰে আমাক ক্ষতিপূৰণখিনি দিব লাগিব। মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিম, যিহেতু মন্ত্ৰীগৰাকী চন্দ্ৰমোহন পাটোৱাৰী কালি আহিছিলে, তেওঁলোকে আপোনালোক ক্ষতিপূৰণ দিয়াৰ কথা কৈছে, 30,000কে টকা দিয়াৰ কথা কৈছে। আপোনালোকে সন্তুষ্ট নে এইখিনি টকা? নহয়, আমি 30,000 আমি সন্তুষ্ট নহয়। কাৰণ কেলৈ আমাৰ ইমান কোটি কোটি টকাৰ আমাৰ লোকচান হৈছে। আমি 30,000 টকা আমাৰ সন্তুষ্টি নহয়। আমি 20 বছৰ আমাৰ খেতি বিনষ্ট হৈছে। আমি এইখিনি সম্পত্তি আকৌ গঢ়িব লগা কমেও 20 বছৰ সময় লাগিব। আমাৰ 20 বছৰ কাৰণে ক্ষতিপূৰণ লাগিব। হয়, ইতিমধ্যে ক'ব লাগিব তেওঁলোকৰ যি ক্ষতি, কোটি টকাৰ ক্ষতি হৈছে বুলি ক'ব লাগিব। আৰু এওঁলোক বুলি নহয়, যি বাগজান অঞ্চলৰ যি ৰাইজ আছে, তাৰ লগতে যি চাহপাতৰ, যিহেতু ইয়াতে 75কৈ ইয়াতে চাহ বাগিচা ইয়াতে আছে ডুমডুমা বা বাগজান অঞ্চলত, সেইখিনি চৰকাৰে কেনেকে ক্ষতিপূৰণ দিব? কিয়নো তেওঁলোকৰ চাহপাতসমূহ নষ্ট হৈ গৈছে, গছতে শুকাই গৈছে, তেওঁলোকে পেলাই দিবলগীয়া অৱস্থাত হৈছে। আমি সেয়ে চৰকাৰৰ ওচৰত আবেদন কৰিম নিউজ 18ৰ ফালৰ পৰা, যাতে চৰকাৰে তেওঁলোকৰ কথা শুনি তেওঁলোকৰ দাবীসমূহ চৰকাৰে পূৰণ কৰিবলৈ চেষ্টা কৰে। বাগজানৰ ঘটনাত তদন্ত বিচাৰিছে ৰাজ্য চৰকাৰে। তদন্ত বিচাৰি কেন্দ্ৰীয় চৰকাৰক আৰ্জি ৰাজ্য চৰকাৰৰ। ক্ষতিগ্ৰস্ত লোকসকলক প্ৰতিটো বস্তুৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব। ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰক আহ্বান ৰাজ্য চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰীয়ে আশ্বাস দিছে ক্ষতিপূৰণ দিয়াৰ। বাগজানৰ ঘটনাত তদন্ত বিচাৰিছে ৰাজ্য চৰকাৰে। তদন্ত বিচাৰি কেন্দ্ৰীয় চৰকাৰক আৰ্জি ৰাজ্য চৰকাৰৰ। ক্ষতিগ্ৰস্ত লোকসকলক প্ৰতিটো বস্তুৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰক আহ্বান জনাইছে ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰীয়ে আশ্বাস দিছে ক্ষতিপূৰণ দিয়াৰ। আমাৰ জিলা প্ৰশাসনে কাম কৰি আছে। চিফ ছেক্ৰেটাৰী ডিজিপিও এই ক্ষেত্ৰত সঘনাই তেখেতসকলে আত্মনিয়োগ কৰি আহিছে। স্থানীয় ৰাইজৰ সহযোগত সকলোবিলাক সম্ভৱ হৈছে। আৰু আমি বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতেও সকলো সময়তে খবৰ ৰাখিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও সকলো সময়তে খবৰ কৰি আছে। আৰু এই গোটেই ছিটুৱেশ্যনটো মনিটৰিং কৰাৰ ক্ষেত্ৰত দিনে নিশাই মন্ত্ৰী, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াও এই ক্ষেত্ৰত সঘনাই খা খবৰ কৰি পেলাই তেখেতসকলৰ তৰফৰ পৰা বিশেষ উদ্যোগ লৈছে। আমি তেখেতসকলে এটি কথাই কৈছোঁ যে ক্ষতিগ্ৰস্ত ৰাইজক সম্পূৰ্ণৰূপে ক্ষতিপূৰণ দিব লাগিব প্ৰতিটো বস্তুৰে। আৰু এই ক্ষেত্ৰত তেখেতসকলে আশ্বাসো দিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা নিশ্চিতভাৱে সেইটো তেখেতসকলে সিদ্ধান্ত ল'ব। কাৰণ আমিও এই ক্ষেত্ৰত স্থানীয় ৰাইজে যিহেতু কথাখিনি কৈছে আৰু এই বিষয়টো আমিও বিচাৰোঁ, গতিকে আমি এই ক্ষেত্ৰত ভাৰত চৰকাৰক অৱগত কৰিছোঁ। খবৰ অব্যাহত থাকিব। পুনৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 95 সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিছে। আগবঢ়াইছোঁ পোনপটীয়া সম্প্ৰচাৰ। ठान ले तो नॉर्थ ईस्ट में ऑर्गेनिक फार्मिंग बहुत बड़ा आंदोलन बन सकता है। आप उसकी ग्लोबल पहचान बना सकते हैं। आप अगर चाहें तो ऑर्गेनिक प्रोडक्ट को लेकर के ग्लोबल मार्केट पर छा सकते हैं। साथियों, आप सभी नॉर्थ ईस्ट, पूर्वी भारत में इतने दशकों से काम कर रहे हैं। सरकार ने जो तमाम कदम उठाए हैं, इनका बहुत बड़ा लाभ ईस्ट और नॉर्थ ईस्ट के लोगों को होगा। मैं समझता हूं कि कोलकाता भी खुद फिर से एक बहुत बड़ा लीडर बन सकता है। अपने पुराने गौरव से प्रेरणा लेते हुए भविष्य में कोलकाता पूरे क्षेत्र के विकास का नेतृत्व कर सकता है। आपसे बेहतर और कौन जानता है कि जब श्रमिक पूर्व के, संपत्ति पूर्व की, संसाधन पूर्व के, तो इस क्षेत्र का विकास कितनी तेज गति से हो सकता है। साथियों, 5 साल बाद यानी वर्ष 2025 में आपकी संस्था अपने 100 वर्ष पूरे करने जा रही है। वहीं वर्ष 2022 में देश की आजादी के 75 वर्ष पूरे होने जा रहे हैं। ये आपकी संस्था के लिए, आपके प्रत्येक सदस्य के लिए
आपकी कोई भी औद्योगिक इकाई हो या व्यापारिक इकाई हो, बेहतरीन समय है एक बड़ा संकल्प लेने का। मेरा आपसे आग्रह है कि आत्मनिर्भर भारत अभियान को चरितार्थ करने के लिए आईसीसी भी अपने स्तर पर 50-100 नए लक्ष्य तय करेंगे। ये लक्ष्य संस्था के भी हो, इससे जुड़े हर उद्योग और व्यापारिक इकाई के भी हो और हर व्यक्ति के भी हो। आप जितना अपने लक्ष्य की ओर आगे बढ़ेंगे, उतना ही ये अभियान पूर्वी भारत में, नॉर्थ ईस्ट में आगे बढ़ेगा, जो देश को भी आगे ले जाएगा। साथियों, मैन्युफैक्चरिंग में बंगाल की ऐतिहासिक श्रेष्ठता को हमें पुनर्जीवित करना होगा। हम हमेशा सुनते आए हैं, व्हाट बंगाल थिंक्स टुडे, इंडिया थिंक्स टुमारो। हमें इससे प्रेरणा लेते हुए हम सबको मिलकर के आगे बढ़ना होगा। ये समय इंडियन इकोनॉमी को कमांड एंड कंट्रोल से निकालकर प्लग एंड प्ले की तरफ ले जाना है। ये समय कंजर्वेटिव अप्रोच का नहीं है, बल्कि आगे बढ़कर बोल्ड डिसीजंस का है, बोल्ड इन्वेस्टमेंट्स का है। ये समय भारत में एक ग्लोबली कॉम्पिटिटिव डोमेस्टिक सप्लाई चेन तैयार करने का है। इसके लिए उद्योग जगत को अपनी मौजूदा सप्लाई चेन के सभी स्टेक होल्डर्स को संकट से निकालने में मदद भी करनी है और वैल्यू एडिशन में उनकी हैंड होल्डिंग भी करनी है। साथियों, आत्मनिर्भर भारत अभियान में आगे बढ़ते हुए, कोरोना काल से संघर्ष करते हुए, आज आपने इस एजीएम में जो पीपल, प्लेनेट एंड प्रॉफिट का विषय उठाया गया है, वो भी बहुत महत्वपूर्ण है। कुछ लोगों को लगता है कि ये तीनों एक दूसरे के ऑपोजिट है, विरोधाभासी है, लेकिन ऐसा नहीं है। पीपल, प्लेनेट एंड प्रॉफिट एक दूसरे से इंटरलिंक्ड है। ये तीनों एक साथ फ्लरिश कर सकते हैं, को एग्जिस्ट कर सकते हैं। मैं आपको कुछ उदाहरण देकर समझाता हूं। जैसे भारत में हमने एलईडी बल्ब का एक बहुत बड़ा अभियान चलाया। अब ये एलईडी बल्ब अपने आप में एक बड़ा प्रेरक उदाहरण है। 5-6 वर्ष पहले एक एलईडी बल्ब 350 रुपये से भी ज्यादा में मिलता था। आज वही बल्ब 50 रुपये तक में मिल जाता है। आप सोचिए, कीमत कम होने से देश भर में करोड़ों करोड़ों की संख्या में एलईडी बल्ब घर घर पहुंचे हैं, स्ट्रीट लाइट्स में लग रहे हैं। ये क्वांटिटी इतनी बड़ी है कि इससे उत्पादन की लागत कम हुई है और प्रॉफिट भी बढ़ा है। इससे लाभ किसको मिला है? पीपल को, आम देशवासी को, जिसका बिजली का बिल कम हुआ है। एक मोटा मोटा अंदाज में लगा सकता हूं, आज प्रतिवर्ष एवरी ईयर देशवासियों के करीब करीब 19,000 करोड़ रुपए बिजली के बिल में एलईडी की वजह से बच रहे हैं। 19,000 करोड़ रुपए आपके जेब में बचना, ये बचत गरीब को हुई है, ये बचत देश के मध्यम वर्ग को हुई है और लगातार होने वाली है। इसका लाभ प्लेनेट को भी हुआ है,
सरकारी एजेंसियों ने जितने एलईडी बल्ब कम कीमत पर बेचे हैं, अकेले उससे ही हर साल करीब करीब 4 करोड़ टन कार्बन डाइऑक्साइड का एमिशन कम हुआ है। यानी प्रॉफिट दोनों को है, दोनों के लिए विन विन सिचुएशन है। उत्पादक भी कमाता है, विक्रेता भी कमाता है और खरीदार भी कमाता है, और प्लेनेट का तो भला हुआ ही हुआ है। अगर आप सरकार की अन्य योजनाओं और फैसलों को भी देखें तो बीते 5-6 वर्षों में पीपल, प्लेनेट एंड प्रॉफिट का ये कंसेप्ट जमीन पर और मजबूत हुआ है। अब जैसे अभी आपने भी देखा है कि कैसे सरकार का बहुत ज्यादा जोर इनलैंड वाटरवेज पर है। हल्दिया से बनारस तक तो वाटरवे चालू हो चुका है। अब मैं बनारस का एमपी हूं, इसलिए मुझे आपसे जुड़ने में आनंद भी आता है। अब वो चालू भी हो चुका है। अब नॉर्थ ईस्ट में भी वाटरवेज बढ़ाया जा रहा है। इन वाटरवेज से पीपल का फायदा है, क्योंकि इससे लॉजिस्टिक्स का खर्च कम होता है। इन वाटरवेज से प्लेनेट का भी फायदा है, क्योंकि इससे ईंधन कम जलता है। और हमें यह भी नहीं भूलना चाहिए कि ये पेट्रोल डीजल के इंपोर्ट को कम करेगा, रोड पर ट्रैफिक कम करेगा, सामान सस्ते में पहुंचाएगा, सामान सस्ता मिलेगा, शॉर्टेज रूट से जल्दी पहुंचेगा। खरीदने वाले और बेचने वाले दोनों को इसमें प्रॉफिट ही प्रॉफिट है। यानी पीपल भी है, प्लेनेट भी है, प्रॉफिट भी है। साथियों, भारत में एक और अभियान अभी चल रहा है, देश को सिंगल यूज प्लास्टिक से मुक्त करने का। इसमें पीपल, प्लेनेट और प्रॉफिट तीनों ही विषय एड्रेस होते हैं। विशेषकर पश्चिम बंगाल के लिए तो यह बहुत ही फायदेमंद है। इससे आपके यहां जूट का कारोबार बढ़ने की संभावना अनेक गुना बढ़ जाती है। और मैं तो आपसे पूछूंगा, क्या आप लोगों ने इसका फायदा उठाया कि नहीं उठाया? क्या अब पैकेजिंग मटेरियल, नई नई वैरायटीज, नए नए थैलिए, नए नए पर्स प्लास्टिक की जगह पर जूट से बनाना शुरू किया कि नहीं किया? एक तरह से मैं कहूंगा ये एक निर्णय, सिंगल यूज प्लास्टिक से मुक्ति का एक निर्णय, आप आईसीसी के मेंबर जो उस इलाके में ज्यादा काम करते हैं, आपकी तो 5 उंगलियां घी में है। और आपको तो इस मौके का और फायदा उठाना चाहिए। और अगर ये मौका छोड़ देंगे तो फिर कौन मदद करेगा? सोचिए, जब पश्चिम बंगाल में बना जूट का बैग हर किसी के हाथ में होगा तो बंगाल के लोगों को कितना बड़ा प्रॉफिट होगा। साथियों, पीपल सेंट्रिक, पीपल ड्रिवन और प्लेनेट फ्रेंडली डेवलपमेंट की अप्रोच अब देश में गवर्नेंस का हिस्सा बन गई है। जो हमारे टेक्नोलॉजिकल इंटरवेंशंस है वो भी पीपल, प्लेनेट और प्रॉफिट के विचार के अनुकूल ही है। यूपीआई के माध्यम से हमारी बैंकिंग टचलेस, कॉन्टैक्टलेस, कैशलेस और 24/7 365 डेज संभव हो पाई है। भीम ऐप से ट्रांजैक्शन के अब नए नए रिकॉर्ड बन रहे हैं। रुपे कार्ड अब गरीब, किसान, मध्यम वर्ग, देश के हर वर्ग का पसंदीदा कार्ड बनता जा रहा है। जब हम आत्मनिर्भर भारत की बात करते हैं तो क्यों न गर्व के साथ रुपे कार्ड का इस्तेमाल करें। साथियों, अब देश में बैंकिंग सर्विस का दायरा
उन लोगों तक भी पहुंच पाया है जिनको लंबे समय तक हैव नॉट्स की श्रेणी में रखा गया था। डीबीटी, जैम, JAM यानी जनधन, आधार, मोबाइल के माध्यम से बिना लीकेज करोड़ों बेनिफिशरीज तक, करोड़ों लाभार्थी तक जरूरी सहायता पहुंचाना संभव हुआ है। इसी तरह गवर्नमेंट ई मार्केट प्लेस, और मैं चाहूंगा सभी व्यापारी आलम इसको ध्यान से सुने, गवर्नमेंट ई मार्केट प्लेस यानी GEM, आप वेबसाइट पे जाकर इसकी डिटेल देख सकते हैं। GEM ने पीपल को सरकार के साथ जुड़कर प्रॉफिट कमाने का एक अवसर दिया है। आप ये जानते ही हैं कि जैम प्लेटफॉर्म, GEM, जैम प्लेटफॉर्म पर छोटा हो या बड़ा, व्यक्तिगत रूप से काम करता हो या सेल्फ हेल्प ग्रुप चलाता हो, MSME हो या बड़ा व्यापारी हो, सीधे भारत सरकार को अपने गुड्स और अपनी सर्विसेज उपलब्ध करा सकते हैं और बड़ी ट्रांसपेरेंसी के साथ। पहले तो जब तक इतने लाख का टर्नओवर नहीं होता है, इतना बड़ा ब्रांड नहीं होता है, इतना बड़ा नाम नहीं होता है, तब तक आप सरकार को माल बेचने के लिए सोच ही नहीं सकते थे। आज हमने वो रास्ता खोला है कि आप सीधे भारत सरकार की बड़ी से बड़ी इकाई, इवन PM ऑफिस में भी आपका माल पहुंच सकता है, प्रधानमंत्री को भी पहुंच सकता है। इसलिए मेरा ICC से भी आग्रह है कि आपके जो मेंबर्स हैं, जो आपसे जुड़े हुए हैं, मैन्युफैक्चरर्स हैं, उन्हें भी ज्यादा से ज्यादा संख्या में जैम से जुड़ने के लिए प्रेरित करिए और अपने उत्पाद सरकार को खरीदने ही पड़े ऐसी क्वालिटी का माल लेकर के आए। देखिए कैसी स्पर्धा चलती है और सरकार की ताकत नहीं है कि आपके अच्छे माल को ठुकरा सके। यह सब ट्रांसपेरेंट प्लेटफॉर्म है, हर एक का बेनिफिट है। अगर आपसे जुड़ा हर मैन्युफैक्चरर जैम से जुड़ जाएगा तो छोटे कारोबारी भी अपने प्रोडक्ट सीधे सरकार को बेच पाएंगे। साथियों, जब हम प्लेनेट की बात करते हैं तो आप भी देख रहे हैं कि आज आईसा यानी इंटरनेशनल सोलर अलायंस एक बड़ा ग्लोबल मूवमेंट बन रहा है। सोलर एनर्जी के क्षेत्र में जो लाभ भारत अपने लिए देखता है उसको पूरी दुनिया के साथ साझा करने के लिए कोशिश की जा रही है। मेरा इंडियन चैम्बर ऑफ कॉमर्स के तमाम सदस्यों से अनुरोध है कि रिन्यूएबल और प्रधानमंत्री नरेंद्र मोदीर भाषण आज इंडियन चेम्बर ऑफ कॉमर्सर प्रतिष्ठा दिवस। यह 95 संख्यक प्रतिष्ठा दिवस और प्रतिष्ठा दिवसत अंश लय प्रधानमंत्री नरेंद्र मोदीये विकासर क्षेत्र और कि पदक्षेप ग्रहण करा होइसे सकलो विषय देशवासीक सम्बोधि भाषणत प्रदान करिছে। हाजुत खेदी खेदी गरु चोरक ग्रेप्तार। SUV बाहনত गरु चोर कर पलायনৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় চোৰক। আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ জাকিৰ আলী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল গৰু চোৰে আৰু পলোৱাৰ চেষ্টা কৰা গৰু চোৰৰ বাহনলৈ আৰক্ষীৰ গুলী। গাড়ীসহ কুখ্যাত গৰু চোৰ জাকিৰক গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় ৩টাকৈ চোৰাং গৰু। নিশা হাজোৰ আদালতৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। হাজোত খেদি খেদি গৰু চোৰক গ্ৰেপ্তাৰ কৰা হয়। SUV বাহন বিলাসী বাহনত গৰু চুৰি কৰিবলৈ আহিছিল এটা কুখ্যাত গৰু চোৰ। SUV বাহনত গৰু চুৰি কৰি পলায়নৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় জাকিৰ আলী নামত কুখ্যাত গৰু চোৰটোক। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল আৰু তাৰ পিছত খেদি খেদি এই SUV বাহনখনৰ পিছা লৈ আৰক্ষীয়ে খেদি খেদি জাকিৰক জালত পেলাবলৈ সক্ষম হয় আৰু আনকি আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। গাড়ীসহ কুখ্যাত গৰু চোৰক জাকিৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জব্দ কৰা এই বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় ৩টাকৈ চোৰাং গৰু। নিশা হাজোৰ আদালতৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পায়ে আছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। বুধবাৰৰ দিনটোত সৰ্বাধিক আক্ৰান্ত হৈছে 235 গৰাকী কোভিড-19 আক্ৰান্ত আৰু শেহতীয়াকৈ ধৰা পৰিছে 193 জন কোভিড-19 পজিটিভ। ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াকে লৈ বৃদ্ধি পালে 3285 গৰাকীলৈ। এই পৰ্যন্ত ৰাজ্যত আৰোগ্য লাভ কৰিছে 1249 গৰাকী কোভিড-19 আক্ৰান্তই। 2027 গৰাকী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কোভিড-19ত আক্ৰান্ত হৈ ৰাজ্যত এই পৰ্যন্ত মৃত্যুমুখত পৰিছে 6 জনকৈ লোক। আৰু ৰাজ্যত পুনৰ এজন লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ। তেজপুৰত মৃত্যু হয় এই কোভিড-19 আক্ৰান্ত ব্যক্তিগৰাকীৰ। মৃত লোকজন 67 বছৰীয়া কমল কৃষ্ণ পাল। তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল এই লোকজন। তেজপুৰৰ নতুন পাৰাত ঘৰ কমল কৃষ্ণ পালৰ। পত্নীসহ 29 মেত মুম্বাইৰ পৰা আহিছিল কৃষ্ণ পাল। পত্নী ভাৰতী পালো আক্ৰান্ত হৈছে কোভিড-19ত। বৰ্তমান পত্নীও তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াকে লৈ ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 6 জনলৈ বৃদ্ধি পালে। তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন। বিগত 29 মেত মুম্বাইৰ পৰা আহিছিল পাল। পত্নীও আছিল লগত আৰু পত্নীও আক্ৰান্ত হৈছে কোভিড-19ত আৰু কালি মৃত্যুমুখত পৰে এই লোকজন। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে আৰু পত্নীও বৰ্তমান TMCHত চিকিৎসাধীন হৈ আছে। ইফালে গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ গৌশালাৰ 5 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত। কোভিড-19ত আক্ৰান্ত 5 জনৰ ঘৰ গৌশালাৰ পানী টেংকি এলেকাত। কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে এই অঞ্চলটোক। অঞ্চলটোৰ 30 গৰাকী লোকক কৰা হৈছিল স্বাব পৰীক্ষা। 5 গৰাকীৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি। কৰোনাত আক্ৰান্ত হৈছে মহম্মদ হাছিম, সবিতা দেৱী, সুজন দেৱী আৰু কৰোনাত আক্ৰান্ত হৈছে সঞ্জীৱ শ্বাহ আৰু ভাৰতী গোহাঁই। জামুগুৰিহাট চৌকীঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিবনুৱা যুৱকলৈ অসম চৰকাৰে আগবঢ়োৱা 1167 বিঘা মাটিৰ কৃষি কৰ্মৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ট্ৰেক্টৰত উঠি নিজে হাল বাই কৃষি কৰ্মৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সোণোৱালে। 100খন ট্ৰেক্টৰেৰে হাল বাই খেতি কৰিবলৈ আৰম্ভ কৰিছে নিবনুৱা যুৱকসকলে। সন্দেহযুক্ত নাগৰিকৰ দখলত থকা এই ভূমি উচ্ছেদ কৰি নিবনুৱা যুৱকৰ কৃষি কৰ্মৰ বাবে প্ৰদান কৰিছে চৰকাৰে। আগবঢ়াইছো বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ প্ৰতিবেদন। হয়, চতিয়া সমষ্টিত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছে। তেওঁ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি ইয়াত দৃশ্য দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এনেদৰে এয়া দেখিবলৈ কৈছে। ট্ৰেক্টৰ চলাই তেওঁ আজি ইয়াত কৃষি কৰ্মৰ শুভাৰম্ভণি কৰিছে আৰু লগতে এয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আছে আৰু এনেদৰে তেওঁ এতিয়া ট্ৰেক্টৰ চলাই এয়া মাটি চহাইছে আৰু কেমেৰা পাৰ্চন তপনে এই দৃশ্যসমূহ এতিয়া দেখুৱাই আছে। আৰু আচলতে এই ভূমিসমূহ সন্দেহযুক্ত নাগৰিকৰ কবলত আছিল আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াত এই ভূমিসমূহ বেদখল মুক্ত কৰা হৈছিলে শেহতীয়াকৈ আৰু তাৰপিছতে অসম চৰকাৰে প্ৰায় 1200 বিঘা মাটি এই অঞ্চলটোৰ যিসকল নিবনুৱা যুৱক আছে সেই যুৱকসকললৈ আচলতে আগবঢ়াইছিলে আৰু ইয়াৰ পিছতে আজি এনেদৰে মুখ্যমন্ত্ৰীয়ে আহি পেলাই মাটি চহাই ইয়াত কৃষি কৰ্মৰ কামৰ শুভাৰম্ভণি কৰিছে আৰু এয়া দৃশ্য আমি দেখুৱাই আছোঁ। এফালে মুখ্যমন্ত্ৰী, আনফালে চতিয়া বিধায়ক পদ্ম হাজৰিকা, দুয়োগৰাকীয়ে ইতিমধ্যে ইয়াত এয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকে এই যি কাৰ্যসূচী এই কাৰ্যসূচী তেওঁলোকে শুভাৰম্ভণি কৰিছে। আমি চেষ্টা চলাইছোঁ কথা পাতিবৰ কাৰণে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক আত্মনিৰ্ভৰশীল হোৱাৰ নিমিত্তে তেখেতে আহ্বান জনাইছে আৰু সেইবাবে আমিও ভাৰতবৰ্ষখনক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে অসমক আত্মনিৰ্ভৰশীল কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু সেইবাবে আমাৰ কৃষিৰ জৰিয়তে এই কাম সম্ভৱ কৰি তুলিব লাগিব আৰু আমাৰ ডেকা শক্তি ওলাই আহিব লাগিব। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি আমি অসমৰ প্ৰতিখন গাঁৱক ট্ৰেক্টৰ দিয়াৰ যি কাম আৰম্ভ কৰিলোঁ। এই ট্ৰেক্টৰ সদব্যৱহাৰ কৰি আমাৰ যি মাটি এই মাটিৰ উৎপাদন শক্তি বৃদ্ধি কৰি উপাৰ্জন আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে 2022ৰ ভিতৰত দুগুণ কৰাৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব আৰু আমি সন্মান সহকাৰে মৰ্যাদা সহকাৰে উপাৰ্জন কৰি স্বাৱলম্বী হ'ব লাগিব। অসমখনক আমি
ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী অৰ্থনৈতিকভাৱে সবল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। এইখিনি মাটি অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় বিধায়ক আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি উচ্ছেদ কৰিবলৈ সক্ষম হ'লোঁ আৰু উচ্ছেদ কৰাৰ পাছত এই মাটি সদব্যৱহাৰ হ'ব লাগে, ইয়াত উৎপাদন শক্তি বৃদ্ধি কৰিব লাগে, আমাৰ যুৱকসকল উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব লাগে। এয়া আচলতে যি কৃষি কাৰ্যৰ শুভাৰম্ভণি, সেই শুভাৰম্ভণি তেওঁ ইয়াত কৰিছে। আৰু লগতে আছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আছে, মই কথা ক'বলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? আজি মোৰ কাৰণে অতি আনন্দৰ দিন যে আমাৰ এই পৰি থকা মাটি সন্দেহযুক্ত নাগৰিকে দখল কৰিছিল। উচ্ছেদ কৰাৰ পিছতো মাজে মাজে তেওঁলোকে আকৌ এই মাটিটোলৈ মন মেলিছে। এতিয়া আজিৰ দিনটোত আমাৰ থলুৱা যুৱকক একত্ৰিত কৰি আমি ইয়াত কৃষি কৰ্ম আৰম্ভ কৰিম। সংগঠিত ৰূপত এই মাটি আমি কৃষি কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈ ল'ৰাখিনিক যি সাহস আৰু প্ৰেৰণা দিবলৈ তেখেতে আগবাঢ়ি আহিছে, মই তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ। আৰু আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে যে ভৰলীৰ পাৰত চকীঘাটৰ দলঙৰ এই পাৰে 4 লেনৰ কিনাৰৰ কৃষি কৰ্ম আৰু ফাৰ্ম আদি কৰি পেলাই আমাৰ ল'ৰাখিনিয়ে অৰ্থনৈতিক বিপ্লৱত এক নতুন উদ্যমৰে কাম কৰাৰ এক পৰিৱেশ আজিৰ দিনটোত ৰচনা হৈছে। ইয়াতে প্ৰদান কৰিছে আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে, সেই নিবনুৱা যুৱক যুৱতীসকলে এই অঞ্চলতে এতিয়া কৃষি কৰ্ম কৰিবলৈ তেওঁলোক স্বাৱলম্বী হ'ব। কোকৰাঝাৰত 9 গৰাকী COVID-19 পজিটিভ সুস্থ হৈ উঠিছে। ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা এইসকল লোকক যাবলৈ দিয়া হয় ঘৰলৈ। এই পৰ্যন্ত জিলাখনত মুঠ 49 জন লোক COVID-19 পজিটিভত আক্ৰান্ত হৈছে। বহিৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা উভতি অহাৰ পিছত এইসকলৰ স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছিল COVID-19 পজিটিভ। কিন্তু শেহতীয়াকৈ কোকৰাঝাৰৰ 9 গৰাকী COVID-19 আক্ৰান্তই আৰোগ্য লাভ কৰাৰ পিছতেই ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে এই 9 গৰাকী আৰোগ্য লাভ কৰা ব্যক্তিক। ইফালে ৰাজ্যৰ মুঠ 152 জন লোকৰ ভিতৰত বুধবাৰে দৰং জিলাৰ পৰা প্ৰথমবাৰৰ বাবে 14 জনক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। বহিৰাজ্যৰ পৰা গৃহ জিলা দৰঙলৈ অহাৰ পাছত এইসকল লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু তাৰ পাছত এই লোক কেইগৰাকীৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰিছিল। চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত বুধবাৰে সন্ধিয়া তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ঘৰলৈ। মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত ভূঞা, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছসকলৰ উপস্থিতিত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় এই লোকসকলক। 108ৰ জৰিয়তে নিজ নিজ ঘৰত থৈ অহা হয় আৰোগ্য ব্যক্তিসকলক। প্ৰত্যেককে 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে। প্ৰত্যেকৰে হাতত ষ্টাম্প লগাই দিয়াৰ লগতে সুস্থ হৈ উঠা ৰোগীসকলক কিছু খাদ্য সামগ্ৰী, ঔষধৰ এটা টোপোলাও দিয়া হয়। অসমৰ ৰাজ্যৰ কাৰণে ভাল খবৰ, আমাৰ ৰাজ্যখনৰ কাৰণে স্বাস্থ্য খণ্ডৰ, যে আমি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা 14 গৰাকী পজিটিভ পেচেণ্টক আজি নিগেটিভ হ'ল ডিচাৰ্জ দিলোঁ। আমি সঁচাকৈ গৌৰৱান্বিত। মঙলদৈ চিকিৎসকসকল, নাৰ্ছসকল, চাফাই কৰ্মীসকল, গোটেই চিকিৎসকৰ গোটেই টীমটোৰ কাৰণে মই গৌৰৱান্বিত, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোভিড আক্ৰান্ত ৰোগীক আমি ইতিমধ্যে আজি আমাৰ ৰাজ্যিক যি আমাৰ কমিটি আছে তেওঁলোকে ৰিলিজ কৰিবৰ কাৰণে আমাক নিৰ্দেশ জাৰি কৰিছে। আমি সেই নিৰ্দেশ অনুসৰি আমি তেখেতলোকক এতিয়া মুকলি কৰি দিছোঁ আনুষ্ঠানিকভাৱে, আৰু তেওঁলোক সকলোবিলাকে সুস্থ হৈ আছে আৰু তেওঁলোকে এতিয়া নিজা নিজা বাসভৱনলৈ 14 দিনৰ কাৰণে কোৱাৰেণ্টাইন হৈ থাকিব। শোকাকুল পৰিৱেশৰ মাজতে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ল দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ। বুধবাৰে নিশা দুয়োৰে মৃতদেহ বাসগৃহত আহি পোৱাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। প্ৰথমে দুয়োগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় অইলৰ শ্ৰমিক কাৰ্যালয়লৈ আৰু তাতেই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক সুৰজিৎ সিঙৰ লগতে অইলৰ শ্ৰমিকসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পিছত
দুলীয়াজানৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত অভিবাদন জনোৱাৰ পিছতেই টিকেশ্বৰ গোহাঁইক টিপলিং শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে দুৰ্লভ গগৈৰ মৃতদেহ লৈ যোৱা হয় নামৰূপলৈ। নামৰূপ সাৰ কাৰখানাৰ ঔদ্যোগিক আৱাসত সামাজিক নীতি নিয়ম কৰাৰ পিছত শ্ৰদ্ধাঞ্জলিৰ বাবে নিয়া হয় নামৰূপ গান্ধী মৈদামলৈ আৰু তাতেই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দুৰ্লভ গগৈৰ সতীৰ্থসকলৰ লগতে বিভিন্ন দল সংগঠনে। শেষকৃত্যৰ বাবে দুৰ্লভৰ নশ্বৰ দেহ লৈ যোৱা হয় তেওঁৰ নিজা বাসগৃহ নামৰূপৰ দিল্লী গাঁৱলৈ। ঘটনা আমি আমাৰ মাজৰ পৰা আমি দুৰ্লভ গগৈক এই মুহূৰ্তত হেৰুৱাইছোঁ। তেওঁ একচুৱেলি অল ইণ্ডিয়াৰ কাৰণেই আজি আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হ'ল আৰু তেওঁৰ উদ্যম বা যিটো সাহস, সেই সাহসৰ কাৰণে সি সঁচাকৈ অল ইণ্ডিয়াৰ কাৰণে জানটো দিয়া হ'ল। যিহেতু তেওঁ ইমানে সাহস লৈ সেই জগত বা কামত আগবাঢ়ি গ'ল, মানে ভাবিব নোৱাৰে। খবৰে নিউজ 18ৰ পৰা বিদায় লৈছোঁ। ক্ষন্তেক পিছতে লৈ আহিম দুপৰৰ শিৰোনাম। নমস্কাৰ।